হিমন্ত বিশ্বক গ্ৰেপ্তাৰ কৰি কাঠগড়াত তুলি বিজেপিয়ে পূৰ্বে দিয়া প্ৰতিশ্ৰুতি পালন কৰিবনে? নৰেন্দ্ৰ মোদীলৈ লুৰিণজ্যোতি গগৈৰ পোনপটীয়া প্ৰশ্ন এয়া। লুৰিণৰ মতে বিগত 10 বছৰত হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ পৰিয়ালৰ দুৰ্নীতি অনিয়ম কেইবাগুণ বৃদ্ধি হ'ল। এই সন্দৰ্ভত লুৰিণজ্যোতি গগৈয়ে ফেচবুকত লিখিছে, মুখ্যমন্ত্ৰী আৰু তেওঁৰ পৰিয়ালৰ কেলেংকাৰীৰ কথা এতিয়া অসমবাসী ৰাইজৰ মুখে মুখে। মুখ্যমন্ত্ৰী আৰু তেওঁৰ পৰিয়ালে 12,000 বিঘা মাটি আহৰণ কৰা বুলিও সৰ্বত্ৰে চৰ্চা চলা পৰিলক্ষিত হৈছে। 2016 চনত অসমত বিজেপি শাসনলৈ আহিলে হিমন্ত বিশ্ব শৰ্মাক জেললৈ প্ৰেৰণ কৰা হ'ব বুলি 2015 চনতে বিজেপি দলে প্ৰতিশ্ৰুতি দি থৈছিল। তাৰ পিছত বিগত 10 বছৰত হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ পৰিয়ালৰ দুৰ্নীতি অনিয়ম কেইবাগুণো বৃদ্ধি হ'ল। তদুপৰি শেহতীয়াকৈ অসমত সাম্প্ৰদায়িক সংঘৰ্ষৰ বাবে উচতনি দি হিমন্ত বিশ্ব শৰ্মাই আইন ভংগ কৰাৰ লগতে উচ্চতম ন্যায়ালয়ে ইতিপূৰ্বে দি থোৱা নিৰ্দেশনাও অৱমাননা কৰিছে। আৰু এই সন্দৰ্ভত লুৰিণজ্যোতিৰ প্ৰশ্ন, হিমন্ত বিশ্ব শৰ্মাক গ্ৰেপ্তাৰ কৰি আইনৰ কাঠগড়াত তুলি বিজেপি দলে ইতিপূৰ্বে দিয়া প্ৰতিশ্ৰুতি পালন কৰিবনে? নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণৰ পূৰ্বে লুৰিণজ্যোতি গগৈয়ে দ্বিতীয়টো প্ৰশ্ন কৰি কয়, 28 এপ্ৰিল 2014 দিনাখন নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ঘোষণা কৰিছিল যে 16 মেৰ পাছত অবৈধ বাংলাদেশে তালি টোপোলা বান্ধি নিজ দেশলৈ উভতি যাব লাগিব। কিন্তু সেই ঘোষণাৰ 12 বছৰৰ পাছতো মোদী ডাঙৰীয়াৰ সেই হুংকাৰ কাৰ্যকৰী নহ'ল। অসম চুক্তি আখৰে আখৰে ৰূপায়ণ কৰিম বুলি বাৰে বাৰে প্ৰতিশ্ৰুতি দিও বিজেপি চৰকাৰে বিদেশী চিনাক্ত, বহিষ্কৰণ, ভোটাৰ তালিকাৰ পৰা বিদেশীৰ নামকৰ্তন একোৱেই নকৰিলে। ওলোটাই প্ৰণয়ন কৰি অসম চুক্তিৰ আত্মাক হত্যা কৰিলে। অসম চুক্তিৰ 6 নং দফা ৰূপায়ণৰ পৰামৰ্শ প্ৰদানৰ হকে স্বয়ং কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে গঠন কৰি দিয়া অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদন দাঢ়ি কমা নকটাকৈ ৰূপায়ণ কৰিম বুলি সংসদত ঘোষণা কৰিও সেই প্ৰতিবেদন এতিয়া অস্তিত্বহীন কৰি পেলালে। প্ৰয়োগৰে 43 বছৰ যি অবৈধ বিদেশীৰ বোজা অসমৰ ওপৰত জাপি দিয়াৰ পাছত এতিয়া আকৌ ইমিগ্ৰেশ্যন এণ্ড ফৰেনাৰ্ছ এক্সেম্পশ্যন অৰ্ডাৰ 2025ৰ আধাৰত 2024ৰ 31 ডিচেম্বৰলৈ অবৈধ নাগৰিকক অসমত সংস্থাপিত কৰাৰ পথ মুকলি কৰিলে আৰু অসমৰ ওপৰত এইবাৰ 53 বছৰৰ অবৈধ বিদেশীৰ বোজা জাপি দিলে। NRC উন্নীতকৰণৰ কাম সম্পূৰ্ণ কৰিম বুলি কৈও নকৰিলে। লুৰিণজ্যোতি গগৈৰ প্ৰশ্ন, ভাৰতৰ বুকুৰ এই সৰু ৰাজ্যখনে অৰ্থাৎ অসমে দুবাৰকৈ বিজেপি চৰকাৰ প্ৰতিষ্ঠা আৰু কেন্দ্ৰত বাজপেয়ীৰ দিনৰে পৰা বিজেপিৰ চৰকাৰ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত সহায় কৰি আহিছে। ইমান কি অন্যায় কৰিলে যে বিজেপিৰ চৰকাৰে বাৰে বাৰে এই সৰু ৰাজ্যখনক আৰু অসমীয়া বোলা সৰু জাতিটোক নিঃশেষ কৰি দিব পৰা সকলো কামেই কৰি আছে। অসমৰ চাহৰ সুনাম পৃথিৱীজোৰা। নিজে চাহ হলাৰ সন্তান বুলি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই গৌৰৱ কৰে। বাল্যকালত তেখেতে নিজে চাহ বিক্ৰী কৰিছিল বুলি কয়। সেই চাহ উৎপাদনৰ সৈতে জীৱন জীৱিকা জড়িত থকা ৭৫ লাখতকৈও অধিক লোক আছে, যি ৰাজ্যখনৰ মুঠ জনসংখ্যাৰ 20% অধিক হ'ব। এইসকলৰ জীৱনৰ মান উন্নত কৰাৰ কোনো ফলপ্ৰসূ পদক্ষেপ বিজেপি চৰকাৰে লোৱা নাই। বিজেপি দলে 2014 চনত প্ৰকাশ কৰা নিৰ্বাচনী ইস্তাহাৰ দৃষ্টিপত্ৰ 2016 পৰা 2025 আছাম ভিজন ডকুমেণ্ট 2016-2025ৰ পাতনিত অৰ্থাৎ ইন্ট্ৰডাকশ্যনত সম্পূৰ্ণ 2 পৃষ্ঠা চাহ জনগোষ্ঠীয় লোকৰ আৰ্থ-সামাজিক অৱস্থাৰ পুতৌজনক ছবি বৰ্ণনা কৰিছে আৰু বিজেপিৰ চৰকাৰ আহিলে সেই সমস্যাসমূহৰ সমাধানৰ আশ্বাস দিছিল। আজি 10 বছৰ পাছত ছবি একেখনেই আছে। কোনো প্ৰতিশ্ৰুতি পূৰণ নহ'ল। আনকি চাহ শ্ৰমিকৰ মজুৰি দৈনিক 351.33 টকালৈ বৃদ্ধি কৰাৰ প্ৰতিশ্ৰুতি দিছিল বিজেপিয়ে। সেই প্ৰতিশ্ৰুতিও যোৱা 9 বছৰে পালন নকৰিলে। লুৰিণৰ এই ক্ষেত্ৰত প্ৰশ্ন, বিজেপি দলৰ প্ৰতি বিগত নিৰ্বাচনসমূহত একচেটিয়া সমৰ্থন আগবঢ়োৱা এই উপান্ত জনগোষ্ঠীক বিজেপি চৰকাৰে ইমান প্ৰতাৰণা কিয় কৰিলে? অসমত 6 জনগোষ্ঠীৰ জনজাতিকৰণক লৈ ৰাইজ আন্দোলনমুখী হৈছে। বিজেপি দলে তেওঁলোকৰ দৃষ্টিপত্ৰ 2016 পৰা 2025ত অসমৰ 6 জনগোষ্ঠীক জনজাতিকৰণৰ আশ্বাস দিছিল। প্ৰধানমন্ত্ৰী মোদীয়ে নিজে 2019 চনৰ 30 মাৰ্চ তাৰিখে তিনিচুকীয়া জিলাৰ মৰাণ আৰু
শোণিতপুৰ জিলাৰ গহপুৰত অনুষ্ঠিত হোৱা নিৰ্বাচনী সভাত 6 জনগোষ্ঠীক জনজাতিকৰণৰ আশ্বাস দিছিল। লুৰিণৰ প্ৰশ্ন, কিয় নকৰিলে? কিয় মিছা মাতিছিল? কিয় ৰাইজক আন্দোলন কৰিবলৈ বাধ্য কৰিছে? পূৰ্বতে কৰা প্ৰশ্নসমূহৰ উত্তৰ নোপোৱা স্বত্তেও এইবাৰ পুনৰ এইকেইটা প্ৰশ্নৰ উত্তৰ প্ৰধানমন্ত্ৰীৰ পৰা বিচাৰিলে লুৰিণজ্যোতি গগৈয়ে। পিছে এইবোৰ প্ৰশ্নৰ উত্তৰ নৰেন্দ্ৰ মোদীৰ হাতত আছে জানো? তেওঁ দিব পাৰিব জানো লুৰিণজ্যোতি গগৈয়ে কৰা এইবোৰ প্ৰশ্নৰ উত্তৰ? ধন্যবাদ। হিমন্ত বিশ্ব শৰ্মা, তোমাৰ হাতত আৰু 50 দিন আছে। 50 দিন পিছত তুমি দিছপুৰৰ পৰা বিদায় ল'বা আৰু তুমি যিমান কেলেংকাৰী কৰিছা, যিমান অত্যাচাৰ কৰিছা, যিমান অন্যায় কৰিছা, যিমান মানুহৰ ঘৰ ভাঙি দিছা, যিমান মানুহক কষ্ট দিছা, তাৰ এটা এটা হিচাপ কৰা হ'ব আৰু এটা এটা হিচাপ কৰি উপযুক্ত বিচাৰ কৰা হ'ব। তোমাৰ এটা এটা সম্পত্তি, অবৈধ সম্পত্তি, এটা এটা তোমাৰ মন্ত্ৰীসকলৰ অবৈধ সম্পত্তি জব্দ কৰা হ'ব। সেইটোক অসমৰ ৰাইজক বিলাই দিয়া হ'ব। 2026 চনত অসমত গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত কংগ্ৰেছৰ চৰকাৰ হ'ব। অসমৰ উজনিৰ পৰা নামনিলৈ হিন্দু কি মুছলমান প্ৰতিটো জাতি জনগোষ্ঠীয়ে হিমন্ত বিশ্ব শৰ্মাৰ অত্যাচাৰী শাসনত অতিষ্ঠ হৈছে। হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী হিচাপে আৰু কোনেও পাব নিবিচাৰে। এই চৰকাৰখনে মানুহৰ ঘৰ দুৱাৰ উচ্ছেদ কৰাৰ পৰা আৰম্ভ কৰি ৰিক্সাৱালাৰ টকা মাৰি খোৱাৰ যি পৰামৰ্শ দিয়ে, এই কথাবিলাক অসমৰ ৰাইজে বেয়া পাইছে। অত্যাচাৰী হিমন্ত বিশ্ব শৰ্মাক বিদায় দিয়াৰ কাৰণে যেনেকৈ হিন্দু মানুহ ওলাই আহিছে, তেনেকৈ মুছলমান মানুহসকলেও ওলাই আহিছে। যেনেকৈ ডিব্ৰুগড়, তিনিচুকীয়া, শিৱসাগৰ, যোৰহাট, গোলাঘাট, শোণিতপুৰ, ধেমাজি, লখিমপুৰ প্ৰতিটো প্ৰান্তে প্ৰান্তে যেনেকৈ হিমন্ত বিশ্ব শৰ্মাক বিদায় দিয়াৰ কাৰণে মানুহে ইতিমধ্যে যাত্ৰা আৰম্ভ কৰিছে, ঠিক তেনেকৈ নামনি অসমত ধুবুৰী, গোৱালপাৰা, বঙাইগাঁও, বৰপেটা, এনেকৈ নলবাৰী, কামৰূপ প্ৰতিটো প্ৰান্তে প্ৰান্তে সকলো মানুহ ওলাই আহিছে। গতিকে হিমন্ত বিশ্ব শৰ্মাৰ বিদায় নিশ্চিত, যাৰ কাৰণে এইকেইটা দিন আবুল তাবুল হিমন্ত বিশ্ব শৰ্মাই বকি আছে। এজন মুখ্যমন্ত্ৰীয়ে যিখিনি ধৰ্ম পালন কৰি যিখিনি কাম কাজ কৰিব লাগে, যিখিনি কথা বাৰ্তা ক'ব লাগে, হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে এই কথাবিলাক কোৱা নাই। বাপ দাদাৰ 14 গোষ্ঠীৰ জন্ম এইখন অসমত। বাপ দাদা তাৱৈৰ পৰা আৰম্ভ কৰি ভোটাৰ লিষ্টত নাম আছে। তাৰ পিছতো আমাৰ মানুহৰ নামবোৰ কৰ্তন কৰাৰ কাৰণে দিনে ৰাতে হিমন্ত বিশ্ব শৰ্মাই চেষ্টা কৰি আছে। কিন্তু ভোটাৰ লিষ্টত ফাইনেল তালিকা ওলাইছে, তেওঁ আমাৰ মানুহৰ নথি পত্ৰ আছে, আমাৰ জন্ম ইয়াতে, আমাৰ বাপ দাদাসকলে স্বাধীনতা আন্দোলন কৰিছে, আমাৰ বাপ দাদাসকলে ইয়াতে স্কুল পাতিছে, কলেজ পাতিছে, আমাৰ বাপ দাদাসকলে ইয়াতে গাঁও পাতিছে, এই অঞ্চলবিলাকক উন্নয়ন কৰিছে, অসমীয়া জাতি টনকিয়াল কৰিছে। হিমন্ত বিশ্ব শৰ্মাই যিমানে ষড়যন্ত্ৰ কৰক, যিমানে আমাক বেয়া পাওক, আমাৰ নাম ভোটাৰ লিষ্টৰ পৰা কৰ্তন কৰিব নোৱাৰে, কাৰণ আমি ভাৰতীয় মানুহ আৰু এই ভাৰতৰ মাটিত আমি জন্মগ্ৰহণ কৰিছো আৰু এইখিনি কৰিব পৰা নাই। গতিকে আপোনালোকক অনুৰোধ কৰিছো যে আমি এইবাৰ হিমন্ত বিশ্ব শৰ্মাক এজিপি বিজেপি চৰকাৰক বিদায় দিব লাগিব। আপোনালোকে মানুহক ক'ব আৰু আপোনালোকেও ভাবিব, আকৌ যদি হিমন্ত বিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্ৰী হয়, আকৌ যদি দিছপুৰত এজিপি বিজেপিৰ চৰকাৰ হয়, এবাৰ ভাবক, এবাৰ কল্পনা কৰক অসমৰ কি অৱস্থা তেওঁলোকে কৰিব, আমাৰ আপোনালোকৰ কি অৱস্থা তেওঁলোকে কৰিব আৰু আমাৰ এই অঞ্চলবিলাকৰ কি অৱস্থা কৰিব। এই কথাবিলাক এবাৰ কল্পনা কৰক, এবাৰ ভাবক আৰু ভাবিব যে ইমান কষ্ট দিব, ইমান যন্ত্ৰণা দিব। আপুনি যিমানেই ভাবিব তাতকৈ বেছি জ্বালা যন্ত্ৰণা দিব, কাৰণ তেওঁ খোলাখুলি কয় যে মই সংখ্যালঘুসকলক যন্ত্ৰণা দিমেই, যাতে মোৰ যন্ত্ৰণা লাভ কৰি তেওঁলোকে বেলেগলৈ গুচি যায়। আৰু আমিও কৈছো, হিমন্ত বিশ্ব শৰ্মা, তোমাৰ হাতত আৰু 50 দিন আছে। 50 দিন পিছত তুমি দিছপুৰৰ পৰা বিদায় ল'বা আৰু তুমি যিমান কেলেংকাৰী কৰিছা, যিমান অত্যাচাৰ কৰিছা, যিমান অন্যায় কৰিছা, যিমান মানুহৰ ঘৰ ভাঙি দিছা, যিমান মানুহক কষ্ট দিছা, তাৰ এটা এটা হিচাপ কৰা হ'ব আৰু এটা এটা হিচাপ কৰি উপযুক্ত বিচাৰ কৰা হ'ব। ইতিমধ্যে তোমাৰ অবৈধ সম্পত্তিৰ তালিকালৈ কংগ্ৰেছ কৰ্মীসকলে প্ৰান্তে প্ৰান্তে গৈছে, অসমৰ ৰাইজক চিনাকি কৰাই দিয়া গৈছে। তোমাৰ এটা এটা সম্পত্তি, অবৈধ সম্পত্তি, এটা এটা তোমাৰ মন্ত্ৰীসকলৰ অবৈধ সম্পত্তি জব্দ কৰা হ'ব। সেইটোক অসমৰ ৰাইজক বিলাই দিয়া হ'ব। এইটো কংগ্ৰেছ দলে প্ৰতিজ্ঞাবদ্ধ হৈছে। আমি হিন্দু হলেও বিজেপিক ভোট নিদিওঁ। লাখ লাখ হিন্দু লোকৰ ভোট হেৰুৱাব বিজেপিয়ে। নিৰ্বাচনৰ পূৰ্বে আহি গ'ল সকিয়নি। জনজাতিকৰণৰ নামত ভেকু ভাওনা কৰা বিজেপি চৰকাৰক উৎখাত কৰা হ'ব নিৰ্বাচনত। কোচ ৰাজবংশীৰ মন্তব্য, আমি হিন্দু হোৱাৰ পিছতো বিজেপিক ভোট নিদিওঁ।
মোদীয়েতো এৰোপ্লেনৰ খেলাহে দেখুৱাবলৈ আহিছে। আমাক এৰোপ্লেনৰ খেলা কেলে লাগে? অসমীয়া মানুহক মৰাণত এৰোপ্লেনৰ খেলাটো কেলে লাগে? আমাকতো নালাগে এইটো। এই ৰাস্তাটোত কেইখনমান এনেকুৱা উৰাই দেখুৱালে আমাৰ অসমীয়া জাতিটো কি উন্নতি হ'ব? সেইটো চাবৰ কাৰণে প্ৰধানমন্ত্ৰী আহিব লাগে নেকি? আপোনালোকে নিজে কওক। আৰু যদি সেইটো চাবই লাগে তেতিয়াহ'লে তুমি য'ত আছা তাতে চালে হ'লচোন। সেইটো কাৰণে অসমলৈ মোদী আহিব লাগে নেকি? আপুনি নিজে কওক। প্লেনৰ খেলা দেখুৱাবলৈ আহিলে হ'ব নেকি? অসমীয়া মানুহে কি এনেকৈ আপোনাৰ যাদু খেল চাই ভোট দিব নেকি? মোক নবজাওঁ, বিয়া নাপাতো, তোলনি বিয়া নাপাতো। সেই সময়ত মোদী আহি আমাক ডিষ্টাৰ্ব কৰিবলৈ আহিছে। ব্ৰহ্মপুত্ৰ নিয়ন্ত্ৰণ কেতিয়া কৰিব? ব্ৰহ্মপুত্ৰৰ দুই পাৰে তেওঁলোকে যে এক্সপ্ৰেছ হাইৱে কৰিম বুলি কৈছিলে, কেতিয়া কৰিব? মোদীয়েতো এৰোপ্লেনৰ খেলাহে দেখুৱাবলৈ আহিছে। আমাক এৰোপ্লেনৰ খেলা কেলে লাগে? অসমীয়া মানুহক মৰাণত এৰোপ্লেনৰ খেলাটো কেলে লাগে? আমাকতো নালাগে এইটো। এই ৰাস্তাটোত কেইখনমান এনেকুৱা উৰাই দেখুৱালে আমাৰ অসমীয়া জাতিটো কি উন্নতি হ'ব? সেইটো চাবৰ কাৰণে প্ৰধানমন্ত্ৰী আহিব লাগে নেকি? আপোনালোকে নিজে কওক। আৰু যদি সেইটো চাবই লাগে তেতিয়াহ'লে তুমি য'ত আছা তাতে চালে হ'লচোন। সেইটো কাৰণে অসমলৈ মোদী আহিব লাগে নেকি? আপুনি নিজে কওক। প্লেনৰ খেলা দেখুৱাবলৈ আহিলে হ'ব নেকি? অসমীয়া মানুহে কি এনেকৈ আপোনাৰ যাদু খেল চাই ভোট দিব নেকি? মোক নবজাওঁ, বিয়া নাপাতো, তোলনি বিয়া নাপাতো। সেই সময়ত মোদী আহি আমাক ডিষ্টাৰ্ব কৰিবলৈ আহিছে। ব্ৰহ্মপুত্ৰ নিয়ন্ত্ৰণ কেতিয়া কৰিব? ব্ৰহ্মপুত্ৰৰ দুই পাৰে তেওঁলোকে যে এক্সপ্ৰেছ হাইৱে কৰিম বুলি কৈছিলে, কেতিয়া কৰিব? মোদীয়েতো এৰোপ্লেনৰ খেলাহে দেখুৱাবলৈ আহিছে। আমাক এৰোপ্লেনৰ খেলা কেলে লাগে? অসমীয়া মানুহক মৰাণত এৰোপ্লেনৰ খেলাটো কেলে লাগে? আমাকতো নালাগে এইটো। এই ৰাস্তাটোত কেইখনমান এনেকুৱা উৰাই দেখুৱালে আমাৰ অসমীয়া জাতিটো কি উন্নতি হ'ব? সেইটো চাবৰ কাৰণে প্ৰধানমন্ত্ৰী আহিব লাগে নেকি? আপোনালোকে নিজে কওক। আৰু যদি সেইটো চাবই লাগে তেতিয়াহ'লে তুমি য'ত আছা তাতে চালে হ'লচোন। সেইটো কাৰণে অসমলৈ মোদী আহিব লাগে নেকি? আপুনি নিজে কওক। প্লেনৰ খেলা দেখুৱাবলৈ আহিলে হ'ব নেকি? অসমীয়া মানুহে কি এনেকৈ আপোনাৰ যাদু খেল চাই ভোট দিব নেকি? মোক নবজাওঁ, বিয়া নাপাতো, তোলনি বিয়া নাপাতো। সেই সময়ত মোদী আহি আমাক ডিষ্টাৰ্ব কৰিবলৈ আহিছে। ব্ৰহ্মপুত্ৰ নিয়ন্ত্ৰণ কেতিয়া কৰিব? ব্ৰহ্মপুত্ৰৰ দুই পাৰে তেওঁলোকে যে এক্সপ্ৰেছ হাইৱে কৰিম বুলি কৈছিলে, কেতিয়া কৰিব? মোদীয়েতো এৰোপ্লেনৰ খেলাহে দেখুৱাবলৈ আহিছে। আমাক এৰোপ্লেনৰ খেলা কেলে লাগে? অসমীয়া মানুহক মৰাণত এৰোপ্লেনৰ খেলাটো কেলে লাগে? আমাকতো নালাগে এইটো। এই ৰাস্তাটোত কেইখনমান এনেকুৱা উৰাই দেখুৱালে আমাৰ অসমীয়া জাতিটো কি উন্নতি হ'ব? সেইটো চাবৰ কাৰণে প্ৰধানমন্ত্ৰী আহিব লাগে নেকি? আপোনালোকে নিজে কওক। আৰু যদি সেইটো চাবই লাগে তেতিয়াহ'লে তুমি য'ত আছা তাতে চালে হ'লচোন। সেইটো কাৰণে অসমলৈ মোদী আহিব লাগে নেকি? আপুনি নিজে কওক। প্লেনৰ খেলা দেখুৱাবলৈ আহিলে হ'ব নেকি? অসমীয়া মানুহে কি এনেকৈ আপোনাৰ যাদু খেল চাই ভোট দিব নেকি? মোক নবজাওঁ, বিয়া নাপাতো, তোলনি বিয়া নাপাতো। সেই সময়ত মোদী আহি আমাক ডিষ্টাৰ্ব কৰিবলৈ আহিছে। ব্ৰহ্মপুত্ৰ নিয়ন্ত্ৰণ কেতিয়া কৰিব? ব্ৰহ্মপুত্ৰৰ দুই পাৰে তেওঁলোকে যে এক্সপ্ৰেছ হাইৱে কৰিম বুলি কৈছিলে, কেতিয়া কৰিব? हेमंत विश्व शर्मा की बोले मियां मुस्लिमेर वोट लगे ना बोले तो एजीपी क्या है? एजीपी तो बीजेपी का माइनॉरिटी सेल है। अगर बीजेपी को मियां मुस्लिम का वोट नहीं चाहिए तो एजीपी को फील्ड से हटाइए ना। एजीपी को क्यों टिकट दे रहे हैं मुस्लिम एरिया में? क्योंकि हेमंत विश्व शर्मा मियां मुस्लिम का वोट लेगा और एजीपी के माध्यम से लेगा। समझ गया ना? तो हेमंत विश्व शर्मा का मियां मुस्लिम वोट चाहिए। पता नहीं कांग्रेस ये बात बोलता क्यों नहीं है, मैं तो बोल रही हूं। आज ममता दीदी क्या चाहते हैं? यूनाइटेड असम, हिंदू मुस्लिम गार्डन ट्राइबल एससी एसटी सब लोग एक साथ रहना है। और चीफ मिनिस्टर को मैं बोलूंगी, फिर से बोल रही हूं, आप इतना गाली देते हैं मियां मुस्लिम को। अगर आपको मियां मुस्लिम का वोट नहीं चाहिए तो एजीपी का ऑफिस बंद कराइए। एजीपी का ऑफिस बंद कराइए। आप एजीपी का हाथ पकड़ के बैकडोर से मुसलमान वोट हेमंत विश्व शर्मा लेता है। इसका ये बच्चा भी जानता है। तो क्या लंबा लंबा भाषण दे रहा है हिंदुओं को? सब हिंदुओं को बेवकूफ बना रहे हैं हेमंत विश्व शर्मा। চালাইয়েগা इस न्यूज को। सर्वभारतीय तृणमूल कांग्रेस आज के কর্মী সভা ছিল। हम लोग आसाम में 2026 में कैंडिडेट देंगे। আমরা ধুবড়ীতেও ক্যান্ডিডেট দিব। আমি খুব খুশি, আমাদের প্রেসিডেন্ট ভালো কাজ করেছেন। আজকে বুথ কমিটির মিটিং ছিল, ब्लॉक कमेटी मीटिंग ছিল। देखिए हेमंत विश्व शर्मा जी जो ये 1200 रुपए 8000 रुपए दे रहा है, हाँ तो महिलाओं को तो समझाना है कि बीजेपी गवर्नमेंट
5 साल सबका खून पिया कि नहीं? पेट्रोल का प्राइस क्या है, डीजल का प्राइस क्या है, आज दवाई का क्या प्राइस है, आज गैस सिलेंडर 1000 रुपए है। तो 10 साल खून चूसने के बाद अभी 1200 रुपए देने का क्या मतलब है? ভাই 10 বছর গরিব মানুষের খুন চুষে খেলো বিজেপি, এখন 1200 টাকা আর 8000 টাকা। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কি কৈছে শুনকচোন। I am very happy that some people are getting disturbed in SR. So I have advised my BJP worker to give more and more complaint so that a kind of people realize that there is still some kind of resistance in Assam. So jiman complaint hoise mure order hoise. মই বিজেপিৰ মানুহবিলাকক কৈছো যে অলপ চলপ মিয়াবিলাকৰ ওপৰত কমপ্লেইন দি থাকক, এটোত কোনো তাত লুকুৱাবলগীয়া একো নাই। মই মিটিং পাতিছো, মই ভিডিঅ' কনফাৰেন্স কৰিছো, আৰু মই কৈছো সকলোকে য'ত যিমান পাৰে ফৰ্ম 7 ঢালক, যাতে অলপ দৌৰা দৌৰি হৈ থাকে, কষ্ট হৈ থাকে, বুজি পায় যে অসমীয়া জাতি এতিয়াও জীয়াই আছে। ইয়াত এটা কংগ্ৰেছৰ আপত্তি থাকিলেও থাকিব, আৰু মই কি কৰিব পাৰো কওক না, কি আছে কেছ দিয়ক, পুলিচে বিচাৰ কৰিব, কিন্তু মিয়াকেতো কষ্ট দিব গৈছিল নহয়। গতিকে যোনে যেনেকে পাৰে মিয়াক কষ্ট দিয়ক না, আপুনিও দিয়ক না। ৰিক্সাত উঠিলে 5 টকা ভাড়া হলে 4 টকা দিয়ে কষ্ট খালেহে অসমৰ পৰা যাব। ৰাতিটো 9টাত গৈছিলে, মইতো কওঁ মিয়াক কষ্ট দিব ৰাতি 12টাতো যাওক ক'ৰবাত যাব খুজিলে। এইবিলাক কোনো ইছ্যু টিছ্যু নহয়। হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিয়ে ডাইৰেক্ট মিয়াৰ এগেইনষ্টত আছে, আৰু এইবিলাক আমাক ইছ্যু বুলি কৈ কি লাভ হ'ব? আমিতো কৈয়ে আছো, আমিতো লুকুৱা নাই, লুকাইছো নেকি? আগতে এইবিলাক মানে ভয় কৰিছিলে, অমুক এটা নটিচ গৈ গ'ল, অমুক হৈ গ'ল। এতিয়া ময়ে চবকে এনকাৰেজ কৰোঁ যে কষ্ট দি থাকক, কষ্ট নিদিলে। যোৱাকালি মই চাই আহিছোঁ দুলীয়াজানো গৈ পালেগৈ, কালি মই চাই আহিছোঁ দুলীয়াজানতো গৈ বহিলেগৈ, হয় না বিমল? কালি কৈ আছিল। গতিকে আপোনালোকেও কষ্ট দিয়ক, আৰু তেওঁলোকৰ চিম্পেথাইজ নিউজ টিউজ কৰি নাথাকিব। 12টাত গৈছে অফিচত, মইতো কৈছোঁ 2টাতো যাব লাগে, আৰু অফিচাৰবিলাকে ৰাতি 2টা-3টালৈকে কাম কৰিব লাগে মিয়াৰ নাম কাটিবৰ কাৰণে যদি পাৰে। গতিকে ইয়াত লাজ কৰিবলগীয়া কি কথা আছে? আমাৰ দৰে যদি যুঁজিলেহেঁতেন মিয়াৰ লগত, অসমখনৰ পৰিৱেশ এনেকুৱা নহ'লেহেঁতেন আগতে যদি যুঁজিলে। শুনিলে, এতিয়া কওক আমি এই বিষয়ে কেনেকৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা উচিত? এই বিষয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ আগতে মই মোৰ মনলৈ অহা কথা এটা, অতি স্বাভাৱিকভাৱে অহা কথা এটা কৈ ল'ব বিচাৰিছোঁ। আজি এই মুহূৰ্তত দুগৰাকী প্ৰবীণ ৰাজনীতিবিদৰ ওপৰত মই মোৰ অসন্তুষ্টি ৰাজহুৱা কৰিব বিচাৰিছোঁ। তেওঁলোক দুজন হ'ল অসমৰ দুগৰাকী প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত হিতেশ্বৰ শইকীয়া আৰু তৰুণ গগৈ ডাঙৰীয়া। এই দুগৰাকী ব্যক্তিয়ে হিমন্ত বিশ্ব শৰ্মাক আখৈ নিদিয়া হ'লে তেওঁ আজি যি দম্ভালি মাৰি আছে সেইটো কৰিব নোৱাৰিলেহেঁতেন। সি যি কি নহওক, হৈ যোৱা কথাটো নোহোৱা কৰিব নোৱাৰি। এতিয়া আহিছোঁ মূল কথাটোলৈ। কি প্ৰসংগত হিমন্ত বিশ্ব শৰ্মাৰ এইবোৰ বলকিছে? অসমত বিদেশী নাগৰিক সমস্যাটোক পটভূমিত। বিদেশী নাগৰিক বুলিলে আমি কাক বুজোঁ? যিসকল লোক 1971 চনৰ 25 মাৰ্চৰ পিছত অসমলৈ আহিছিল সেইসকলক, জাতি ধৰ্ম নিৰ্বিশেষে। হিমন্ত বিশ্বই যিসকলক মিয়া মিয়া বুলি কৈ দিনে ৰাতিয়ে অপমান কৰি আছে, তেওঁলোকৰ সকলো বিদেশী নহয়। যিসকল 1971 চনৰ পিছত অসমলৈ আহিছে সেইসকলহে বিদেশী। গতিকে হিমন্ত বিশ্বই সকলো মিয়াক তুচ্ছ তাচ্ছিল্য আৰু অপমান কৰাৰ কোনো অধিকাৰ নাই। হিমন্ত বিশ্ব কংগ্ৰেছত মন্ত্ৰী হৈ থাকোঁতে তেওঁ কি কৰি আছিল? তেওঁ যোৱা 10 বছৰে বিজেপিত মন্ত্ৰী আৰু মুখ্যমন্ত্ৰী হৈ থাকোঁতে কি কৰি আছিল? আইনমতে 1971 চনৰ 25 মাৰ্চৰ পিছত অহা বিদেশীসকলক অসমৰ পৰা বহিষ্কাৰৰ ব্যৱস্থা কিয় নকৰিলে? তেওঁৰ চৰকাৰে কা আইনৰ যোগেদি বিদেশী অনাৰ বাট মোকলাহে দিলে? হিমন্ত বিশ্ব শৰ্মাই কোৱা এই কথাবোৰ আইনসিদ্ধ হয়নে? মই এই প্ৰাসংগিক প্ৰশ্নৰ মঞ্চৰ পৰা অসমৰ আৰক্ষী সঞ্চালক প্ৰধান আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশলৈ প্ৰশ্ন কৰিছোঁ। আপোনালোকে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মিয়াৰ বিৰুদ্ধে কোৱা এই বিদ্বেষ আৰু উচতনিমূলক কথাবোৰ
আইন সিদ্ধ বুলি ভাবেনে? যদি নাভাবে তেওঁৰ বিৰুদ্ধে ব্যৱস্থা নলয় কিয়? কি আইনৰ চকুত সকলো সমান নহয় নেকি? আৰু ভাৰতৰ নিৰ্বাচনী আয়োগ, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজহুৱাকৈ কোৱা ঘোষণা কৰা এই কথাবোৰ কি? এই কথাবোৰ আপোনালোকে শুনিছে নে নাই শুনা? আমাৰ দেশৰ সংবিধান সংশোধন কৰি সংবিধানৰ প্ৰস্তাৱনাত সন্নিৱিষ্ট কৰা ভাৰতীয় সংবিধানে দেশখনক এখন সাৰ্বভৌম সমাজবাদী ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক গণৰাজ্য হিচাপে গঢ় দিয়াৰ লগতে সকলো নাগৰিকৰ বাবে সামাজিক, অৰ্থনৈতিক, ৰাজনৈতিক ন্যায়, চিন্তা, মত প্ৰকাশ, বিশ্বাস, উপাসনাৰ স্বাধীনতা, মৰ্যাদা আৰু সুযোগৰ সমতা আৰু ভাতৃত্ববোধ, ব্যক্তিৰ মৰ্যাদা আৰু ৰাষ্ট্ৰীয় ঐক্য অখণ্ডতা নিশ্চিত কৰাৰ মহান আদৰ্শ প্ৰকাশ কৰে। এই কথাখিনি আমাৰ সংবিধানৰ পৰা কেতিয়া আঁতৰাই দিয়া হ'ল? এতিয়ালৈকেতো দিয়া হোৱা নাই। তেন্তে হিমন্ত বিশ্বই মুখ্যমন্ত্ৰী হৈ এনে কথা কেনেকৈ ক'ব পাৰে? হিমন্ত বিশ্ব শৰ্মাই কৈছে যে তেওঁ ডিচিসকলক মিয়াৰ বিৰুদ্ধে ব্যৱস্থা ল'বলৈ নিৰ্দেশ দিছোঁ। অসমত এজনো ডিচি নোলালনে হিমন্ত বিশ্বক উভতি ধৰিবলৈ যে মুখ্যমন্ত্ৰী মহোদয় আপুনি দিয়া নিৰ্দেশ বিধিসন্মত নহয়, আইন সিদ্ধ নহয়, ক্ষমা কৰিব, আমি আপোনাৰ নিৰ্দেশ মানিব নোৱাৰোঁ? এজনো নোলালনে তেনেকৈ ক'বলৈ? হাই সময়। আইনৰ ৰক্ষকে যেতিয়া ভক্ষক হয়, দেখ আইন অমান্য কৰে, তাতকৈ আৰু গৰ্হিত কাম কি থাকিব পাৰে? মই ভাৰতীয় জনতা পাৰ্টীৰ বিবেচনা থকা লোকসকলকো প্ৰশ্ন কৰিছোঁ, আপোনালোকেই কওকচোন, আপোনালোকে হিমন্ত বিশ্বৰ এই কথাবোৰ সমৰ্থন কৰেনে? এইবাৰ মই মিয়াসকলক উদ্দেশ্য কৰি কৈছোঁ, হিমন্ত বিশ্বই এই কথাবোৰৰ যোগেদি আপোনালোকৰ সকলোকে অপমান কৰিছে নে নাই কৰা? আপোনালোক হিমন্ত বিশ্বতকৈ কোনো গুণে কম ভাৰতীয় নহয়। অসমখন হিমন্ত বিশ্ব শৰ্মাই কিনি লোৱা নাই। ইয়াত আমাৰ সকলোৰে সমান অধিকাৰ আছে। হিমন্ত বিশ্ব শৰ্মাতকৈ আমাৰ সকলোৰে মৰ্যাদা অলপ হ'লেও ওপৰত। গতিকে হিমন্ত বিশ্ব শৰ্মাৰ এই অপমানৰ প্ৰত্যুত্তৰ আপোনালোকে কি ধৰণে দিব? মই ভাবোঁ আপোনালোকে দুই ধৰণে ইয়াৰ জবাব দিয়া উচিত। এক, হিমন্ত বিশ্ব শৰ্মাক আপোনালোকে আইনৰ কাঠগড়াত থিয় কৰোৱা উচিত। আৰু দুই, আপোনালোকে চিন্তা কৰক আগন্তুক নিৰ্বাচনত হিমন্ত বিশ্বৰ এই অপমানৰ আপোনালোকে কেনেকৈ পুতক ল'ব। কিন্তু কোনো কাৰণতে আপোনালোক উত্তেজিত নহ'ব। আপোনালোকক প্ৰকাৰে উত্তেজিত কৰিবলৈ হিমন্ত বিশ্ব শৰ্মাই এই উচতনিমূলক কথাবোৰ কৈ আছে। আপোনালোক যদি তেওঁৰ কথাত উত্তেজিত হৈ পৰিস্থিতি গৰম কৰি তোলে, তাৰ দ্বাৰা আটাইতকৈ বেছি উপকৃত হ'ব হিমন্ত বিশ্ব শৰ্মা নিজে। গতিকে প্ৰত্যুত্তৰ আপোনালোকে দিব, নিশ্চয় দিব, জবাব দিব, কিন্তু শান্ত সমাহিতভাৱে। সেই জবাব ৰাজপথত নহয়, সেই জবাব আইনী জবাব, সেই জবাব ভোটৰ জবাব, সেই জবাব ৰাজনৈতিক জবাব। শেষত মই হিমন্ত বিশ্ব শৰ্মাই কোৱা কথাবোৰৰ জেৰ টানি এটা সিদ্ধান্তলৈ আহিছোঁ। সেইটো কি জানেনে? হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় দিছে, হেন দিছে, তেন দিছে, অমুক কৰিছে, ভচুক কৰিছে, দিনে ৰাতিয়ে কেৱল উন্নয়নেই কৰিছে। যদি ইমানেই দিছে, যদি ইমানেই উন্নয়ন কৰিছে, তেন্তে কেৱল হিন্দু ভোটৰ ভৰসাতে তেওঁ কিয় এইবোৰ বকি মৰিছে? নে নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে হিমন্ত বিশ্ব শৰ্মা নাৰ্ভাছ হৈছে? মিয়া আৰু গৌৰৱ গগৈৰ পাকিস্তান ভ্ৰমণৰ বাহিৰে তেওঁৰ আৰু কোনো ইছ্যু নোহোৱা হ'ল নেকি? ৰাইজে তেওঁৰ কথাত পাত্তা নিদিয়াৰ কাৰণে তেওঁৰ চটফটনি বেছি হৈছে নেকি? ধন্যবাদ।